মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। এতিয়া মই এইটো ভিডিঅ'ত তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অংকৰ পৃষ্ঠা নম্বৰ ২৩ নম্বৰ পৃষ্ঠা তোমালোকে উলিয়াই লোৱা। ২৩ নম্বৰ পৃষ্ঠাৰ ৪ নম্বৰ আৰু ৫ নম্বৰ অংককেইটা কৰিবলৈ ওলাইছোঁ। ৪ নম্বৰ অংকটো হৈছে পূৰণফল উলিওৱা। ক ৪ পূৰণ ৭ পূৰণ ৬ পূৰণ ৫, খ ৩ পূৰণ ৩ পূৰণ ২ পূৰণ ৫, গ ৭ পূৰণ ৫ পূৰণ ৬ পূৰণ ৪, ঘ ৫ পূৰণ ৬ পূৰণ ৪ পূৰণ ৩। এই অংককেইটা কেনেদৰে কৰোঁ তোমালোকে মন দি চোৱা আৰু শিকিবলৈ চেষ্টা কৰা। আহাচোন তেনেহ'লে আমি সময় পলম নকৰি এইটো আৰম্ভ কৰোঁ। প্ৰথমতে আমাক দিছে ৪ পূৰণ ৭, ৭ ৪ গুণ ৯টা গোৱা ৭ৰ গ'লে কম গালেও হ'ব। ৭ গুণ ৭, ৭ দুগুণ ১৪, ৭ তিনি গুণ ২১, ৭ ৪ ২৮ হ'ল ইয়াত। তাৰপিছতে তাক আকৌ ৬ৰে পূৰণ কৰিবলৈ ৪ পূৰণ ৭ পূৰণ ৬। এইবাৰ ইয়াক ২৮ক ৬ৰে পূৰণ কৰিব লাগিব। ৮ ৬ গুণ ৪৮, ৮ উকলিবৰ ৪, ৬ দুগুণ ১২, ১৩ চৈধ্য ১৫ ১৬, ১৬৮। তাৰপিছত শেষত থাকিলগৈ ৫ পূৰণ ৫, ৫ৰে পূৰণ কৰিলে ৮ ৫ গুণ ৪০, ৪০ৰ শূন্য উকলিবৰ ৪, ৬ ৫ গুণ ৩০, ৩০ ৪ ৩৪, ৩৪ৰ ৪ উকলিবৰ ৩, ৫ গুণ ৫, ৫ তিনি ৮। এতিয়া উত্তৰ হ'ব আমাৰ, আমি উত্তৰটো এনেদৰে লিখিব লাগিব। উত্তৰ হ'ব ৮ ৪ 0। এতিয়া আকৌ এবাৰ চাইছোঁ কেনেকৈ কৰিছোঁ। ৪ ৭ গুণ ২৮, ৭ৰ ৯টা ভাগ গালে ২৮ পাবা। ২৮ক ৬ৰে পূৰণ কৰিলে ৮ ৬ গুণ ৪৮, ৮ উকলিবৰ ৪, ৬ দুগুণ ১২, ১৩ চৈধ্য ১৫ ১৬ হ'ল ইয়াত ১৬৮। তাক ৫ৰে আকৌ পূৰণ কৰিলা। ৫ ৮ গুণ ৪০, শূন্য উকলিবৰ ৪, ৫ ৬ গুণ ৩০, ৩০ ৪ ৩৪ৰ ৪ উকলিবৰ ৩, ৫ গুণ ৫ তিনি ৮। উত্তৰ হ'ব ৮৪০। ঠিক তেনেদৰে তাৰপিছৰ অংকটো চোৱা। ৩ পূৰণ ৩, ৩ পূৰণ ৩, ৩ তিনি গুণ ৯, ৩ গুণ ৩, ৩ দুগুণ ৬, ৩ তিনি গুণ ৯। ৯ক আমি আকৌ ২ৰে পূৰণ কৰিব লাগিব। ২ এটা দিছে ন, ৯ দুগুণ ১৮। তাৰপিছত আকৌ ১৮ক আমি ৫ৰে পূৰণ কৰিব লাগিব। ৫ ৭ গুণ ৪০, শূন্য কৰিব ৪, ৫ গুণ ৫, ৫ ৪ ৯। উত্তৰ হ'ব ৯০। উত্তৰ হ'ব ৯০। তাৰপিছৰ অংকটো চোৱা। ৭ পূৰণ ৫ পূৰণ ৬ পূৰণ ৪। ৭ক প্ৰথমতে আমি ৫ৰে পূৰণ কৰিলোঁ। ৭ ৫ গুণ ৩৫ হ'ল। তাৰপিছতে ৩৫ক আমি ৬ৰে পূৰণ কৰিম। ৬ ৫ গুণ ৩০, ৩০ৰ শূন্য উকলিলে ৩, ৩০ৰ শূন্য উকলিলে ৩, ৬ তিনি গুণ ১৮, ১৯ ২০ ২১। এইটো ২১০ হ'ল। তাৰপিছত থাকিলে ৪ নম্বৰ ৪ সংখ্যাটো। প্ৰথমতে ৫ৰে কৰিলোঁ। ৭ক ৫ৰে কৰিলোঁ। ৫ক যিটো পালোঁ তাক ৬ৰে কৰিলোঁ। এইবাৰ আমি কৰিব লাগিব ৪ৰে। গতিকে এইটো হ'ব ৪ ০ ০, ৪ এগুণ ৪, ৪ দুগুণ ৮। এতিয়া আমাৰ উত্তৰ হ'ব এনেদৰে আমি উত্তৰ লিখিম। উত্তৰ হ'ব কিমান? ৮৪০। এতিয়া শেষৰ অংকটোলৈ আহা। ৫ পূৰণ ৬, ৫ ৬ গুণ ৩০, ৬ গুণ ৬, ৬ দুগুণ ১২, ৬ তিনি গুণ ১৮, ৬ ৪ গুণ ২৪, ৬ ৫ গুণ ৩০। তাৰপিছত ৩০ক ৪ৰে পূৰণ কৰিব লাগিব। ৪ ০ ০, ৪ তিনি গুণ ১২, ১২০ হ'ল। ১২০ক আকৌ আমি কিহেৰে কৰিব লাগিব? ৩ৰে। ৩ ০ ০, ৩ দুগুণ ৬, ৩ এগুণ ৩। এতিয়া উত্তৰ হ'ব ৩৬০।
এইকেইটা অংক মোৰ বোধে তোমালোকে টান পোৱা নাই, বুজি পাব লাগে। ইয়াৰ পিছত 5 নম্বৰ অংকটোলৈ আহা। 5 নম্বৰ অংকটো অকণমান দীঘল হ'ব। তিনিশৰীয়া পূৰণ, তিনিটা সংখ্যাক দুটাৰে পূৰণ কৰিব লাগে। এতিয়া চোৱা, 5 0 0, 5 6 গুণ 30ৰ 0 উকলিবৰ 3। তোমালোকে পেঞ্চিলেদি কৰিবা, তেতিয়া তোমালোকে ওপৰতে পাতিব পাৰিবা উকলাবোৰ। এয়া চোৱা, মই দেখুৱাই দিছোঁ। 5 6 0 0, 5 6 গুণ 30ৰ 0 উকলিবৰ 3। 5 3 গুণ 15, 16 17 18। এতিয়া কিমান হ'ব? 1800 হৈ গ'ল। তাৰপিছত আমি পিছৰ লাইনটোত 7 0 0, এইটো এনেই 0 বহিব। 7ৰে কৰিম যিহেতু আমি এইটো লাইনৰ পৰা আৰম্ভ কৰিম। 7 0 0, 7 6 গুণ 42ৰ 2 উকলিবৰ 4, 7 6 গুণ 42ৰ 2 উকলিবৰ আমাৰ 4। তাৰপিছতে 7 3 গুণ 21, 22 23 24 25। এতিয়া ইয়াতে হ'ব 25। এতিয়া দুইটাকে আমি যোগ কৰিম। 0 0 0 0, 8 2, 10ৰ 0 উকলিবৰ 1, 1 1 2, 2 পাছে 7 আৰু 2। এতিয়া আমি এই উত্তৰটো এনেদৰে তলত পাতি দিলে আৰু আমাক ক'বলৈ একো নাই, আমাৰ গোটেইখিনি কামটো পূৰা হোৱা বুলি ধৰিব। এতিয়া এনেকৈ আস্থা নিদিয়া। তাৰপিছত দ্বিতীয় অংকটোলৈ আহা। দ্বিতীয় অংকটো 3 5 গুণ 15 5 উকলিবৰ, এইখিনিতে আমি এটা ৰাফ কলম বনাব লাগিছিল, যিটো মোৰ থাকি গৈছে বনাবলৈ। এই ৰাফ কলমটোত আমি তেনেকুৱা ধৰণৰ যোগ বিয়োগবিলাক কৰিব পাৰিম। 3 5 গুণ 15 5 উকলিবৰ 1, 1 5 7 গুণ 35, 35 1 36ৰ 6। এইবাৰ বাকী থাকিল কিমান? 3। 5 4 গুণ 20, 20 3 23। তাৰপিছতে দ্বিতীয় শাৰীটো চোৱা, মই তোমালোকৰ স্পষ্ট হ'বৰ বাবে মই পেন ব্যৱহাৰ কৰিছোঁ দেই। তোমালোকে পেঞ্চিলেই কৰিবা চাগে, তোমালোকৰ স্কুলত নিশ্চয় পেঞ্চিলৰ ব্যৱহাৰ। এতিয়া 8 যেতিয়া কৰিম আমি, এই প্ৰথম শাৰীটোত আমি নিলিখোঁ, ইয়াত একো নাই বুলি ধৰিলে আমি 0 এটা দি ল'লোঁ। তাৰপিছত 8 3 গুণ 24ৰ 4 উকলিবৰ 2, 8 7 গুণ 56, 8 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 32, 8 5 40, 8 6 গুণ 48, 8 9 গুণ 8 6 48, 8 7 56, 56 আমাৰ বাকী আছিল 2, নহয় জানো? 57 58, 58 8, আকৌ এইবাৰ উকলিলে 5। তাৰপিছত 8 4 গুণ 32, 32 পাছে 33 34 35 36 37। এতিয়া আমি এনেকৈ কৰিম। তাৰপিছত আমি যোগ কৰি দিম। যোগ কৰি দিলে আমাৰ হ'ব 5 6 4 10ৰ 0 উকলিবৰ 1, 8 3 11 12 2 উকলিবৰ 1, 7 2 9 9 1 10ৰ 0 উকলিবৰ 1, 3 1 4। এতিয়া উত্তৰ হ'ল এইটো 4 0 2 0 5। তাৰপিছত তোমালোকে এনেকৈ তলতডাল আঁচ লগাই দিবা। এতিয়া তাৰ পিছৰ অংকটোলৈ আহা। এইটো তিনিশৰীয়া, এইটো বহুত সময় লাগিব আৰু দীঘলীয়াও হ'ব অংকটো। 4 গুণ 4, নহয়নে? 4 7 গুণ 28ৰ 8 উকলিবৰ 2, 4 3 গুণ 12 13 14 হৈ গ'ল 4ৰে। এতিয়া আমি 7ৰে কৰিম। 7ৰে কৰিলে এইটো প্ৰথম ঘৰটোত একো নবহে, গতিকে এইটো 0। 4 7 গুণ
7 এগুণ 7, 7 গুণ 49 9 উকলিবৰ 4, 7 3 গুণ 21 22 23 24 25 এইটো হৈ গ'ল। এতিয়া তৃতীয় নম্বৰটোলৈ আহা, এইটো 2, কিন্তু এই অংকবিলাক চাবা সদায় লিখোঁতে খুব সতৰ্ক হ'বা যাতে লাইনবোৰ চিধা চিধি পোন হয় দেই, পোন নহ'লে অংকবোৰ ভুল হয়। তাৰপিছত 2 নম্বৰ, এতিয়া 1 আৰু 2 নম্বৰ দুয়োটাতে শূন্য বহিব, কাৰণ তৃতীয় অংকটোৰে তৃতীয় নম্বৰটোহে কৰিম, গতিকে যি কৰিম আমি ইয়াৰ পৰা বহিব, আমাৰ ইয়াৰ তলে বহিব। এতিয়া 2 এগুণ 2, 2 7 গুণ 14 4 উকলিবৰ 1, 2 3 গুণ 6 1 7। এতিয়া আটাইকেইটা যোগ কৰাচোন, আকৌ এবাৰ চাই লোৱা, আকৌ ফাইনেল কৰাৰ আগতে। 4 গুণ 4, 4 গুণ 4, 4 7 গুণ 8 উকলিবৰ 2, 4 3 গুণ 12 13 14, ঠিক আছে। 7 গুণ 7, 7 7 গুণ 49 9 উকলিবৰ 4, 7 3 গুণ 21 22 23 24 25, ঠিকে আছে। 2 কৰিলে 2 এই দুটা ঘৰ বাদ যাব, 0 0 হ'ব। 2 এগুণ 2, 2 7 গুণ 14 4 উকলিবৰ 1, 2 3 গুণ 6 1 7, ঠিকে আছে। এতিয়া আমি যোগটো কৰিম, চোৱা 4 0 0, এতিয়া 4 বহিব। 8 7 15, 5 উকলিবৰ 1, ইয়াতে 1 এটা উকলাই ৰাখিম। 4 1 5, এই উকলা 1টো যোগ দিলোঁ, 4 1 5 5 9 14 15 16 6 উকলিবৰ 1, আকৌ 1 বাকী থাকিলে 4 5 9 9 1 10 0 উকলিবৰ 1, 7 7 2 9 9 1 10। উত্তৰ হ'ল এইটো, উত্তৰ হ'ব 1 0 0 6 5 4। এই অংকবিলাক কৰোঁতে খুব সতৰ্ক হ'বা আৰু আকৌ এবাৰ কৰি চাবা যদি সন্দেহ হয়। তাৰপিছত এইটো মই পেঞ্চিলেৰে কৰি চাওঁচোন, পেঞ্চিলে স্পষ্ট হ'লে তোমালোকে পেঞ্চিলেৰে কৰিবা। 2 4 গুণ 8, 2 7 গুণ 14 4 উকলিবৰ 1, এই 1টো ইয়াৰ লগত যোগ হ'ব, গতিকে ইয়াৰ ওপৰত পাতিম। 2 5 গুণ 10 1 11, হ'লনে? ধৰিব পাৰিছেনে? পাৰিছে। 3 কৰা, এতিয়া প্ৰথম ঘৰটো 0 যাব। তাৰপিছত 3 4 গুণ 12 2 উকলিবৰ 1, 3 7 গুণ 21 1 22 2 উকলিবৰ 2। তাৰপিছতে 3 5 গুণ 15 16 17, এইটো হ'ল ইমান। এতিয়া 4 কৰিবলৈ থাকিলে 4 4 গুণ 16, আকৌ আমি কি কৰিম, দুটা ঘৰ বাদ দিম। এতিয়া 3 নম্বৰ ঘৰটো, কাৰণ 4হে কৰিম, গতিকে আমি 3 নম্বৰ ঘৰটোৰ পৰা আহিম। আমাৰ অংকটো পাতোঁতে অলপ হেৰি হৈছে দেই, চিধা হ'ব লাগে। 4 4 গুণ 16 6 উকলিবৰ 1, 4 4 গুণ 16 6 উকলিবৰ 1। তাৰপিছত 4 7 গুণ 28 1 29 9, বাকী থাকিল 2। তাৰপিছত 4 5 গুণ 20, 20 2 22। এতিয়া আকৌ এবাৰ কৰি চোৱা। 2 4 গুণ 8, 2 7 গুণ 14 4 উকলিবৰ 1, 2 5 গুণ 10 11। তাৰপিছত 3 4 গুণ 12 2 উকলিবৰ 1, 3 7 গুণ 21 22 2 উকলিবৰ 2, 3 5 গুণ 15 16 17 হ'ল। 4 4 4 গুণ 16, এই দুটা ঘৰ নবহে, এইটো 3 নম্বৰ সংখ্যাটোৱে কৰিছোঁ, গতিকে আমি 3 নম্বৰ ঘৰত বহাম। 4 4 গুণ 16 6 উকলিবৰ 1, 4 7 গুণ 28 1 29 9 উকলিবৰ 2,
4 5 গুণ 20 পিছে 2 22 এতিয়া আমি ইয়াৰ যোগটো 8 4 2 6 ইয়াত 6 বহিলে 2 1 3 6 9 1 1 7 8 8 9 17 7 গুণিবৰ 1 2 1 3 1 4 আৰু 2 তেতিয়াহ'লে আমাৰ উত্তৰ হ'ব উত্তৰটো আমাৰ হ'ব 2 4 7 9 6 8 এতিয়া ইয়াক আমি এনেদৰে শেষ কৰিলোঁ ইয়াৰ পিছৰ অংকটো আছে ক খ গ ঘ উঙটো আছে নম্বৰ অংকটো আমি কাটো অংকটো আমাৰ চোৱা হ'ব 809 পূৰণ 704 এতিয়া এই অংকটো আমি কেনেকৈ কৰিম 4 9 গুণ 36 36 6 উকলিবৰ 3 4 0 0 লগত 3 যোগ হ'ল 3 হ'ব 4 8 গুণ 32 এইটো হৈ গ'ল 2 নম্বৰটো 0 গোটেইকেইটা 0 হ'ব 0ৰে যিকে পূৰণ কৰোঁ আমি চব 0 হয় তাৰপিছত 7 9 গুণ 63 7ৰে কৰিছোঁ 3 নম্বৰ অংক গতিকে আমি 3 নম্বৰ লাইনত বহাব লাগিব 1 2 3 নম্বৰত বহিব 7 9 গুণ 63 3 উকলিবৰ 6 7 0 এই 6টো ইয়াত বহিব 7 8 গুণ 56 ইয়াত বহিলে 56 এতিয়া আমি ইয়াক যোগ কৰিম 6 6 3 3 3 2 5 6 3 9 6 5 উত্তৰ 5 6 9 5 3 6 এইটোৱে হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছৰ অংকটো চোৱা আমি এই খালী ডোখৰতে ইয়াক কৰিম প্ৰথম এইটো নম্বৰ দেই প্ৰথম তো আছে আমাৰ 3 0 2 4 3 0 2 4 তাক আমি পূৰণ কৰি 894 894 গতিকে 4 4 গুণ 16 16 6 কৰিবৰ 1 4 2 গুণ 8 1 9 4 0 0 4 3 গুণ 12 0ৰে যিহেতুকে পূৰণ কৰোঁ 0 হয় তাৰপিছত দ্বিতীয় লাইনটো চাওঁ প্ৰথম লাইনটো খতম হ'ল দ্বিতীয়টো 9 4 গুণ 36 36 ইয়াৰ পৰা বহিব 9 পদে পদে 36 6 গলিবৰ 3 9 2 গুণ 18 19 20 21 21ৰ 1 আকৌ গলিবৰ 2 তাৰপিছত 9 0 9 0 2 9 3 গুণ 27 আকৌ কৈছোঁ চোৱা 4 4 গুণ 16 6 গলিবৰ 1 4 2 গুণ 8 1 9 4 0 0 4 3 গুণ 12 9 4 36 6 গলিবৰ 3 9 2 গুণ 18 19 20 21 1 গলিবৰ 2 9 2 গুণ 9 0 2 তাৰপিছত 9 3 গুণ 27 ঠিকে আছে এতিয়া 8ৰে কৰিম এতিয়া 3 নম্বৰ অংকটোৰে কৰিম গতিকে আমি দুটা সংখ্যা বাদ দি 3 নম্বৰ লাইনটোত পাতিব লাগিব অংকটো দেই এই দুটাত আমি 0 0 একো নাই যিহেতু 0 0 বহাম 8 4 গুণ 32 2 উকলিবৰ 3 8 2 গুণ 16 17 18 19 9 উকলিবৰ 1 8 0 1 8 3 গুণ 24 তেতিয়াহ'লে আকৌ কৈছোঁ
4 4 গুণ 16 6 কলিবৰ 1 4 2 8 1 9 4 0 0 4 3 গুণ 12 9 4 গুণ 36 প্ৰথমটো 0 বহিব একো নাই 9 4 গুণ 36 6 কলিবৰ 3 9 2 গুণ 18 19 20 21 2 কৰিল 9 0 2 9 3 গুণ 27 8 4 গুণ 32 2 কলিবৰ 3 8 2 গুণ 16 18 19 9 কলিবৰ 1 8 0 1 8 3 গুণ 24 হৈছে এতিয়া আমি 6 9 6 15 5 কলিবৰ 1 2 1 3 3 1 4 2 2 4 4 9 13 3 কলিবৰ 1 1 1 2 2 7 9 9 1 10 0 কলিবৰ 1 4 2 6 1 7 2 এতিয়া আমাৰ উত্তৰ হ'ব 2 7 0 3 4 5 6 এইটোৱে হ'ল উত্তৰ তাৰপিছত এতিয়া দ্বিতীয় ছ আৰু বৰ্গীয় জ দুটা অংক থাকিলে এইটো পৃষ্ঠাত আমি কৰিম দ্বিতীয় ছটো চোৱা ইয়াৰ দ্বিতীয় ছ 634 6 7 3 4 6 7 3 4 ইয়াক পূৰণ কৰিব লাগে আমি কিহেৰে 5 4 8 548 পূৰণ কৰিব লাগে এতিয়া 8 4 গুণ 32 2 কলিবৰ 3 8 3 গুণ 24 25 26 27 8 4 গুণ 32 2 কলিবৰ 3 8 3 গুণ 24 25 26 27 7 কলিবৰ 2 8 7 56 57 58 8 কলিবৰ 5 8 6 গুণ 48 48 49 50 51 52 53 তাৰপিছতো 4 4 4 গুণ 16 6 কলিবৰ 1 4 3 গুণ 12 1 13 3 কলিবৰ 1 4 7 গুণ 28 1 29 9 কলিবৰ 2 4 6 গুণ 36 4 5 গুণ 20 4 6 গুণ 24 4 6 গুণ 24 25 26 আকৌ কৈছোঁ চোৱা 8 4 গুণ 32 2 কলিবৰ 3 8 3 গুণ 24 24 4 কি হৈছে 8 3 গুণ 24 ভুল কৰিছোঁ মই দেই এইটো আকৌ কৰিছোঁ অংকটো মোৰ কিবা কনচেনট্ৰেশ্যনটো কোনোবা ফালে গুচি গৈছে চোৱা 6 7 3 4 6 7 3 4 তাক আমি কৰিব লাগে 5 4 8 5 4 8 8 4 গুণ 32 2 কলিবৰ 3 8 3 গুণ 24 25 26 27 7 কলিবৰ 2 8 7 গুণ 56 57 58 8 কলিবৰ 5 8 6 গুণ 48 49 50 51 52 এইটো তাৰপিছত 2 2 4 4 গুণ 16 6 4 4 গুণ 16 6 কলিবৰ 1 4 3 গুণ 12 1 13 3 কলিবৰ 1 4 7 গুণ 28 1 29 9 কলিবৰ 2 4 6 গুণ 24 25 26 এইটো হৈ গ'ল তাৰপিছতে আহিলে 5 4 গুণ 20 0 5 4 গুণ 20 0 উকলিবৰ 2 5 3 গুণ 15 16 17 7 উকলিবৰ 1 5 7 গুণ 35 1 36 6 উকলিবৰ 3
5 6 গুণ 30 30 এদিনে 33 পিছৰ লাইনটো আকৌ এবাৰ কৈছোঁ 5 4 গুণ 20 এইটো 5 4 যিহেতু কৰিছোঁ ইয়াত বহিব 5 4 গুণ 20 শূন্য কৰিব 2 5 3 গুণ 15 16 17 7 কৰিব 1 5 গুণ 35 5 36 6 কৰিব 3 5 6 গুণ 30 এদিনে 33 ঠিকে আছে এতিয়া চোৱা 2 প্ৰথমটোত বহিলে 7 6 13 3 কৰিব 1 8 9 3 12 12 2 কৰিব 1 3 1 4 4 9 13 13 7 20 শূন্য কৰিব 2 5 2 7 7 6 13 13 6 19 19 9 কৰিব 1 2 1 3 3 6 3 এতিয়া উত্তৰ হ'ব 3 6 9 0 2 3 2 এতিয়া এইটো হৈ গ'ল তাৰপিছত শেষৰ অংকটো আছে 7 6 3 1 বৰ্গীয় জয় এইটো অংক 7 6 3 1 পূৰণ কৰিব লাগে 222 2 2 2 2 2 গুণ 2 2 3 গুণ 6 2 6 গুণ 12 2 কৰিব 1 2 7 গুণ 14 15 আকৌ 2 ৰে কৰা 2 গুণ 2 এইটো শূন্য বহিব 2 গুণ 2 2 3 গুণ 6 2 6 গুণ 12 2 কৰিব 1 2 7 গুণ 14 15 আকৌ এইটো 2 ৰে একেই আহিব কাৰণ 2 এটাইকেইটা গতিকে এইটোকে আমি কি কৰিম 1 2 3 নম্বৰটোৰ পৰা আমি বহাব লাগিব 2 ৰে কৰিম গতিকে সংখ্যা একেটাই আহিব 2 6 2 1 5 আটাইকেইটা 2 যিহেতু ফলটো পূৰণ ফলটো একেই আহিব গতিকে খালি স্থান সলনি হ'ব প্ৰথমটোৱে কৰোঁতে ইয়াৰ পৰা বহিব দ্বিতীয়টোৱে কৰোঁতে আমি ইয়াৰ পৰা বহিম তৃতীয়টোৱে কৰোঁতে আমি ইয়াৰ পৰা বহাম বেছ এতিয়া 2 6 2 8 2 6 2 8 2 10 শূন্য কৰিব 1 5 1 6 6 2 8 8 6 14 4 কৰিব 1 1 1 2 2 5 7 7 2 9 5 1 6 উত্তৰ হ'ব 1 6 9 4 0 8 2 এতিয়া এইখিনিলৈকে আমাৰ পূৰা হৈ গ'ল এতিয়া আমাৰ থাকিলে 6 7 এইবিলাক অংক বাকী থাকিলে এইবিলাক মই সম্পূৰ্ণ কৰাই নিদিওঁ 2টা 4টা কৰাই দিম তোমালোকে নিজেও কিছু কৰিব লাগে গতিকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া এইখিনিলৈকে তোমালোকৰ যদি বুজাত কিবা আখৰা থাকি গ'ল তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত নিশ্চয় লিখিবা আৰু মই তেনেধৰণে আকৌ দৰকাৰ হ'লে আকৌ বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা